ক্লাছ 10ৰ ছায়েন্সৰ 9 নম্বৰ চেপ্টাৰৰ এইটো চিত্ৰ 144 পেজৰ কিতাপ থাকিলে ওলাই লৈ চাব পাৰা অলৰেডি এই চিত্ৰৰ পৰা এটা কুৱেশ্যন আহি গৈছে 2020 চনত এইটো চাই লওঁ এইটো যদি জিনীয় গাঁথনি ওখ তিতি আৰু চাপৰ তিতিৰ যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰটো অপত্যজনত আমি কি ধৰণৰ গছ পাম কৈছে এতিয়া চোৱা এইটো কি হৈছে ইয়াত চিত্ৰটোত চাৱা এইটো গছ আৰু এইটো গছ এইটো দেখাতে গৈ আছে কি ওখ গছ আৰু এইটো কি সৰু এই দুটা সংকৰণ মানে এক লগাই দিছে আৰু প্ৰশ্ন দুয়োটাত একে দিয়া আছে কেপিটেল টিৰে বুজাইছে ওখ গছক আৰু স্মল টিৰে বুজাইছে চাপৰ গছক দুয়োটা টি যদি কেপিটেল হয় তেতিয়ালে ওখ হ'ব আৰু দুয়োটা টি স্মল হ'লে এটো কি চাপৰ হ'ব দুয়োটাৰ ভিতৰত যদি এটা স্মল এটা কেপিটেল হয় তথাপিও কি ওখই বুজায় ওপৰৰ চিত্ৰটো চোৱা যে এটা ওখ গছ আছে এটা চাপৰ গছ আছে এই দুটা সংকৰণ কৰালে কি উৎপন্ন হয় গুটেইখিনি ওখ গছ উৎপন্ন হয় এই ওখ গছ এটা কেপিটেল টি এটা স্মল টিৰে বুজাইছে এই তলৰ চিত্ৰটো চোৱা যে ওখ গছ এই ওখ গছত কেপিটেল টি এটা আছে এটা স্মল টি আছে সো এই দুয়োটা যদি সংকৰণ ঘটোৱা হয় এক গুটেইখিনি অতিসন্ততি কি অতিসন্ততি মানে হৈছে পৰৱৰ্তী কি গছ উৎপন্ন হ'ব ইয়াৰ পৰা হেতু বুজাইছে অতিসন্ততি সো চাৰিটা গছ উৎপন্ন হৈছে চাৰিটাৰ ভিতৰত তিনিটা কি হৈছে ওখ গছ উৎপন্ন হৈছে আৰু কি এটা চাপৰ গছ উৎপন্ন হৈছে সো এটো এটা প্ৰশ্নটোত কি দিয়া আছিল ওখ গছ কেপিটেল টি কেপিটেল দিয়া আছিল আৰু স্মল টি কি দিয়া আছিল চাপৰ গছ এই দুটা সংকৰণ কৰিলে কি উৎপন্ন হয় চাৰিটা তলৰ চাৰিটা অপচনৰ পৰা এটা হ'বই এতিয়া আমি চিত্ৰটোত কি পাইছিলো গুটেইখিনি ওখ এতিয়া গুটেইখিনি ওখ ইয়াত আছে শব্দটো নাই কিন্তু কেৱল ওখ আছে এই কেৱল ওখয়ে কি বুজাইছে গুটেইখিনি ওখই বুজাইছে তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব বি নম্বৰটো কেৱল ওখ